নমস্কাৰ আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আগন্তুক মহালয়াৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম তথা জনবিশ্বাস অনুসৰি যে মহালয়াৰ দিনা কি কাম কৰিব লাগে নাইবা জনবিশ্বাসনো কি আছে সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব তথা আমাৰ চেনেলটি যদিহে এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহলে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। জনবিশ্বাস অনুসৰি মহালয়াৰ দিনা ৰাতিপুৱা ধৰাৰ বুকুলৈ নামি আহে মা দুৰ্গা। বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা ৰাতিপুৱা যদিহে প্ৰাতঃভ্ৰমণ কৰা যায় তেনেহলে সেইসকল ব্যক্তিয়ে লাভ কৰে মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ। মাৰ আশীৰ্বাদ পাবৰ কাৰণে বহু লোকে ৰাতিতে উঠি প্ৰাতঃভ্ৰমণ কৰিবলৈ যায়। যদিহে আপুনিও প্ৰাতঃভ্ৰমণ কৰিবলৈ নাযায় তেনেহলে মহালয়াৰ দিনাৰ পৰা তথা মহালয়াৰ দিনা ৰাতিপুৱাৰ পৰা আপোনালোকে প্ৰাতঃভ্ৰমণ কৰা আৰম্ভ কৰক। ই আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল হোৱাৰ লগে লগে আপোনালোকে মাৰ আশীৰ্বাদো লাভ কৰিব। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক এনে এটা কামৰ বিষয়ে জনাম যিটো কাম আপুনি মহালয়াৰ দিনা পুৱা কৰিলে বিশেষ উপকাৰ লাভ কৰিব। কামটো কৰিলে আপোনাৰো দুখ কষ্ট নাইকিয়া হৈ যাব তথা আপোনাৰ ঘৰখনলৈ শান্তি আহিব আৰু আপোনাৰ ঘৰলৈ লক্ষ্মী মাৰ আগমন ঘটিব। অৰ্থাৎ এই কাম কৰাৰ ফলস্বৰূপে আপোনাৰ সৌভাগ্য উদয় হ'ব। তেনেহলে বলকচোন জানি লওঁ সেই কামটোনো কি। এই কামটো কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব তুলসীৰ। হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ মাহাত্ম্য আছে। এই গছজোপাক অতি পবিত্ৰ গছ বুলিও গণ্য কৰা হয়। মহালয়াৰ দিনা পুৱাই সোনকালে উঠিব আৰু তাৰ পাছতেই স্নান কৰি বগা বস্ত্ৰ পৰিধান কৰিব। বগা বস্ত্ৰ পৰিধান কৰি তুলসীৰ তলত আপোনালোকে পানী ঢালিব আৰু এই মন্ত্ৰটো 3 বাৰ পাঠ কৰিব। সেই মন্ত্ৰটি হৈছে ওম সুভদ্ৰায়ে নমঃ। ইয়াৰ পাছতেই তুলসীৰ দুটা পাত ছিঙি আনি ভগৱান বিষ্ণুৰ ওচৰত ৰাখি থব। যদিহে এই কাম আপোনালোকে মহালয়াৰ দিনা কৰিব পাৰে তেনেহলে নিশ্চয়কৈ উপকৃত হ'ব। ইয়াৰ লগতে সন্ধিয়াৰ সময়ত গোসাঁই ঘৰত আৰু তুলসীৰ তলত এগছি চাকি জ্বলাব আৰু ইয়াৰ পাছতেই আপোনালোকে পূজা প্ৰাৰ্থনা আৰম্ভ কৰিব। পূজা প্ৰাৰ্থনা কৰাৰ পাছতেই তুলসীৰ তলত এই মন্ত্ৰটি 11 বাৰ জপ কৰিব লাগিব। সেই মন্ত্ৰটি হৈছে ওম নমঃ ভগৱতে বাসুদেৱায়। ইয়াৰ পাছতেই ভগৱান বিষ্ণুৰ ওচৰলৈ গৈ তুলসী পাত দুটা লৈ এই মন্ত্ৰটিও আপোনালোকে 11 বাৰ জপ কৰিব। সেই মন্ত্ৰটি হৈছে ওম শ্ৰী শ্ৰীয়ে নমঃ। এনে কৰাৰ পাছতেই তুলসীৰ পাত দুটি তাৰ পৰা তুলি আনি গাৰুৰ তলত ৰাখি শুব আৰু পাছদিনাখনি সেই পাত দুটা তথা তুলসীৰ পাত দুটি কোনো এখন নদী নাইবা বুৱতী জলধাৰাত আপোনালোকে উটুৱাই দিব। অৰ্থাৎ যেতিয়া আপোনালোকে প্ৰাতঃ ভ্ৰমণলৈ যাব তেতিয়া সেই তুলসীৰ পাত দুটা নি পেলাই আপোনালোকে যিকোনো বুৱতী জলধাৰাত উটুৱাই দিব। এনেকুৱা কৰিলে আপোনাৰ ঘৰলৈ দুখ দুৰ্গতি দূৰ হোৱাৰ লগতে ঘৰলৈ মা লক্ষ্মী তথা মা দুৰ্গাৰো আগমন ঘটে বুলি বিশ্বাস কৰা হয়। গতিকে এইবাৰ আপোনালোকে মহালয়াৰ দিনা এই প্ৰতিকাৰ কৰিবলৈ নাপাহৰিব।